ৰাজ্যৰ শিক্ষামন্ত্ৰী সন্মানীয় ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰাথমিক শিক্ষাৰ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আহি পৰিছে। তেখেতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য আগবাঢ়িছে। আহকচোন শিক্ষামন্ত্ৰী মহোদয়ে কি মন্তব্য কৰিছে আপোনালোকে শুনি লওক। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈ গ'ল আমাৰ 1 এপ্ৰিলৰ পৰা, কিন্তু এইকেইদিন আমি ইলেকশ্যনত ব্যস্ত থাকিলোঁ। গতিকে MCCৰ পাছতে এইটো প্ৰচেছ তাৰ যিখিনি ফাইল ৱৰ্ক আমাৰ কৰিব লগা আছিলে সেইখিনি কৰি হৈছে। গতিকে এইটো আমি এই বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰিম। প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া। এইটো যোৱা বছৰৰ চিটুৱেশ্যনটো এই বছৰ এডমিশ্যন হৈ গ'ল, এতিয়া চেঞ্জ হৈ যাব। গতিকে যিমান বিদ্যালয়ত 100+ ষ্টুডেণ্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয় বক্তব্যটো শুনিলে যে যিবিলাক প্ৰাথমিক বিদ্যালয়ত 100ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব আৰু এই কাম অতি সোনকালেই আৰম্ভ কৰিব। আৰু কণ্টেক্সুৱেল টিচাৰৰ যি ৰেগুলাৰাইজেশ্যন সেইটো আমি এই বিত্তীয় বৰ্ষতে কৰিব লাগে। মানে সন্মতি প্ৰকাশ কৰি তেওঁলোকৰ অপশ্যন দাখিল কৰিছে আৰু যিসকলে অপশ্যন দিয়া নাই অৰ্থাৎ তেওঁলোকে কণ্টেক্সুৱেল হৈ থাকিব বিচাৰিছে, আমাৰতো তাত আপত্তি নাই। যিসকলে ৰেগুলাৰাইজ হ'ব বিচাৰিছে, ৰেগুলাৰাইজেশ্যনৰ যি নীতি নিয়ম আছে নীতি নিয়ম মতে তেওঁলোকে সেইটো মানি লৈছে, অপশ্যনো দিছে, আমাক লাগে, সেইমতে ৰেগুলাৰাইজেশ্যনটো কৰিব চৰকাৰে।